ভাগৱতৰ মূল দৰ্শন হ'ল কৃষ্ণ নাম, কৃষ্ণদেৱৰ গুঞ্জক আশ্ৰয় কৰা। শুনা সভা সদস্যই নেৰিবা শাস্ত্ৰলৈ হৰিগুণ ভাগৱত সাৰ। যিহেতু হৰিগুণেই হ'ল ভাগৱতৰ সাৰ, সেইকাৰণে সাধু সংগ অনুসৰা শ্ৰৱণ কীৰ্তন কৰা পৰিহৰা পাখণ্ড আচাৰ। কিয়? কাৰণ জৈতে তৈতে নথাকয় হৰিনামৰ ৰত্ন, মহন্ত দোকানী কৰি ৰাখে মহা যত্ন। মহন্ত দোকানীৰ ওচৰতে ৰাম নাম কৃষ্ণ নাম মহাৰত্নবিলাক নিহিত হৈ থাকে। সেইকাৰণে সাধু সংগ মহন্তৰ সংগ যদি আমি আশ্ৰয় কৰোঁ, তেতিয়াহ'লে ভাগৱতৰ মূল দৰ্শন হ'ল হৰিগুণ মহন্তৰ সংগতে তুমি লাভ কৰিব পাৰিবা। একান্ত ভকতৰ সংগতে তুমি লাভ কৰিব পাৰিবা। দেৱঋষি নাৰদে ভগৱন্ত পুৰুষক সুধিছিল যে সেই প্ৰভু, তোমাৰ কাষলৈ মই আহি থাকোঁতে মত্তৰ কেইজনমান ভকতক মই লগ পালোঁ, আৰু মত্তৰ সেই ভকত কেইজনে মোক সুধিব কৈছিল, সেই প্ৰভু তুমিনো ক'ত থাকা? তেতিয়া ভগৱন্ত পুৰুষে দেৱঋষি নাৰদক উত্তৰ দিছে মত্তৰ ভকত কেইজনৰ প্ৰশ্নভাগীৰ উত্তৰ দিবৰ বাবে। নাহম তিষ্ঠামি বৈকুণ্ঠে যোগিনাং হৃদয়ে নশ, মদ ভগিতা যত্র গায়ন্তি তত্র তিষ্ঠামি নাৰদ। ভগৱন্তই নিজৰ ভাষাত ক'লে, দেৱঋষি নাৰদ যিহেতু বৈকুণ্ঠৰ পাৰিষদ, সেইকাৰণে পাৰিষদ স্বৰূপ দেৱঋষি নাৰদেও ভগৱন্তৰ কথাখিনিৰ অৰ্থটো বুজি পায়। আপুনি মই ক'লে মনুষ্যই কি বুজিবি? নাহম তিষ্ঠামি বৈকুণ্ঠে যোগিনাং হৃদয় নশ্ৰমত ভক্তা যত্ৰ গায়ন্তি তত্ৰ তিষ্ঠামি নাৰদ। এতিয়া তাকে বুজাবৰ বাবে কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই অপূৰ্ব সৃষ্টি কীৰ্তন গ্ৰন্থত নাৰদৰ কৃষ্ণ দৰ্শনী আধ্যাত্মিক সুন্দৰভাৱে প্ৰকাশ কৰিছে। নাৰদত বিষ্ণু আচন্ত পহি, বৈকুণ্ঠ তুমই নাথাকো ৰৈ, যোগীৰো হিয়াৰে সমুদায়, থাকো ভকতৰ কীৰ্তন চাই। ভগৱন্তই তাত থাকো বুলি কৈছে। ক'ত? ভকতৰ কীৰ্তনৰ মাধ্যমেৰে ভগৱন্তক সেই স্থানত প্ৰকাশমান কৰে। দেখি ভকতজনৰ নামাকৰণ কৰিলে কোনে? মাধৱ গুৰুজনাই। ক'ত? নামঘোষা শাস্ত্ৰত। ও একান্ত ভকত সবে, নিৰ্গুণ কৃষ্ণৰ গুণ, গাৱে সদা বকিয়া যথাত, বৈকুণ্ঠ পৰি হৰি যোগীৰ হৃদয়েৰি, থাকা হৰি সাক্ষাতে তথাত, ৰাম থাকা হৰি সাক্ষাতে তথাত। এতিয়া আমি প্ৰত্যেকজনে সেইজন ভকতৰ শাৰীলে নিজকে লৈ যাবলৈ চেষ্টা কৰিব লাগে। কেনেকুৱা ভকত? একান্ত ভকত। শব্দৰ অৰ্থ হ'ল এক যোগ অন্ত সমান একান্ত। কান্ত শব্দৰ অৰ্থ হ'ল স্বামী। যি জীৱাত্মা শৰীৰধাৰী মনুষ্যৰ স্বামী হ'ল কেৱল এক পৰমাত্মা ঈশ্বৰতত্ত্ব, যাৰ চৰণত শৰণ, ভজন, ভক্তি আৰু সদাচাৰ সমস্ত অৰ্পণ কৰি দিয়া হয়। সেইজনেই হ'ল একান্ত ভকত। গতিকে আমিও প্ৰত্যেকেই তেনেকৈ এজন একান্ত ভকতৰ শাৰীলে গুৰুজনাৰ আজ্ঞাত গুৰুগত কৰি যদি নিজক লৈ যাব পাৰোঁ, ধ্ৰুৱ সত্যত ভগৱন্ত পুৰুষৰ পূৰ্ণ কৃপাৰ পাত্ৰ হৈ আমিও সমস্তজনাই এই সংসাৰৰ মায়া ছেদ কৰি পৰম গতি লাভ কৰিব পাৰিম। গতিকে সেই ৰাজন পৰীক্ষিত, তুমি পাশম্বাৰ সমীপত থাকি চিৰ চিত্তে, ধৰিব কৰ্ণক কৃষ্ণ চৰিত্ৰ অমৃতে। অমৃতময় কৃষ্ণ নাম কৰ্ণ ভৰি ভৰি পান কৰা আৰু হৃদয়ৰ মাজলৈ যদি লৈ যাব পাৰা, তেতিয়াহ'লে সিদ্ধান্ত দিছে
কৰ্ণ পথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তই যেহেন কৰত তালে জলৰ যতেক মন স্বভাৱতে নিৰ্মল কৰে। এতিয়া আমাৰ হৃদয়খনত ভগৱন্ত বস্তু আছে বুলি কৈছে, কিন্তু ভগৱন্ত বস্তু সেইখন হৃদয়ত থাকি অতিব ভাল পায় যিখন হৃদয় সম্পূৰ্ণ নিকাশিত। এতিয়া নিকাশ কিহে কৰিব? কেৱল কৃষ্ণ নাম কৰ্ণ পথেৰে সোমাই এখন কাণেৰে সোমাই ইখন কাণেৰে যদি উলিয়াই পঠিয়াই দিওঁ, যদি অকণমান বেকা কৰি হৃদয়ৰ মাজলৈ লৈ যাবলৈ কোনেও চেষ্টা নকৰোঁ, তেতিয়াহ'লে হৃদয়খন কেতিয়াও পৰিষ্কাৰ নহ'ব। কাৰণ অব্যক্ত ঈশ্বৰ হৰি কিমতে পুজিবা তাংক ব্যাপকত কিবা বিসৰ্জন এটাৱন্ত মূৰ্তি শূন্য কেনমতে চিন্তিবাহা ৰাম বুলি শুদ্ধ কৰা মন। আমাৰ মনটো শুদ্ধ কৰাৰ একমাত্ৰ উপায়টো হ'ল গোবিন্দ মহাপ্ৰভুৰ নাম, কৃষ্ণ বিষ্ণু হৰি ৰাম জগত প্ৰসিদ্ধ নাম। এই নাম তত্ত্ব একান্ত ভকতৰ সংগৰ মাধ্যমেৰে যদি আমি আশ্ৰয় কৰোঁ, তেতিয়াহ'লে হৃদয়খনৰ পৰা উৰ্চুত কপট অন্যায় অসূয়া অপ্ৰীতি দম্ভ দোষ অহংকাৰ এই বেয়া স্বভাৱবিলাক স্বাভাৱিকতে নাইকিয়া হৈ হৃদয়খন নিৰ্মল হ'ব। আৰু এখন নিৰ্মল হৃদয়তহে ঈশ্বৰ প্ৰাপ্তি হয়, ঈশ্বৰ উপলব্ধি হয়। কিন্তু গুৰুজনে আমাক এনেধৰণে সিদ্ধান্ত দিছে আৰু সকলোৰে ৰজা পৰীক্ষিতৰ আগত প্ৰকাশ কৰিছে। কি ৰাজন তুমি শুনা, প্ৰতিনিতে সততে শুনিয়া কৃষ্ণ উপজীৱে দেৱে কৃষ্ণত প্ৰেম পৰম নিৰ্মল হুৱে কৃষ্ণ কৈলো পৰমাৰ্থ তত্ত্ব তোমাত এনেকৈ যেতিয়া প্ৰত্যেক মুহূৰ্ততে সাধুসংগ অনুসৰণ কৰি কৰি কৃষ্ণ কথা আশ্ৰয় কৰি এই অভ্যাসৰ জৰিয়তে আমাৰ হৃদয়খন নিৰ্মল হ'ব আৰু নিৰ্মল হৃদয় কৃষ্ণ ভকতিৰ মাধ্যমেৰে জীৱই ঈশ্বৰ পুৰুষৰ পূৰ্ণ কৃপাৰ পাত্ৰ হৈ পৰম গতি লাভ কৰিব পাৰিব। কৈলো পৰমাৰ্থ তত্ত্ব তোমাত নৃপতি। সেই ৰাজন সেইটোৱে হ'ল পৰমাৰ্থিক তত্ত্ব। আৰু এই কথাটো একাদশ স্কন্ধত নিমি নৱসিদ্ধ সংবাদতো প্ৰকাশ কৰিছে ভাগৱত ধৰ্মৰ বিষয়বস্তুৰ মাধ্যমেৰে। পৰম ভকতে যাক নিতে কৰে ৰতি, সেহি ভাগৱত ধৰ্ম জানিবানি পতি। ভাগৱত ধৰ্ম কি বুলি যদি আমাৰ এজনে অন্যজনক সোধা যায়, তেতিয়া ভাগৱতে আমাক সিদ্ধান্ততে দিছে ভাগৱত ধৰ্ম হ'ল সেইটো যে এজন একান্ত ভকতে যিটো নিয়ম সদায় পালন কৰে, সেই নিয়মটোৱে হ'ল ভাগৱত ধৰ্ম। এতিয়া চৈবাৰী গাঁওখনত অঞ্চলটোত আজি আমি যিভাগি পবিত্ৰ গুৰুগৃহত বহি আছোঁ, উপস্থিত হৈ আছোঁ, সেই গুৰুগৃহভাগী নামঘৰীয়া বাপজনৰ লক্ষণটো সেইটো। তেওঁ জ্বৰ হ'লেও শৰীৰৰ বেমাৰ হ'লেও প্ৰত্যেক দিনাই পুৱা গধূলি তেওঁ গুৰু সেৱা কৰে, নাম প্ৰসংগ কৰে, পাঠ প্ৰসংগ কৰে। সেই নিয়মটো বাকীসকলে আমি কৰোঁ নে নকৰোঁ? যদি বাকীসকলে নকৰোঁ, কেৱল নামঘৰীয়া বুলি দায়িত্ব দি থোৱা বাপজনেহে যদি সমস্ত জীৱৰ মংগলতে সেইটো নিয়ম পালন কৰে, বাকীসকলে যদি আমি মিঠাতেলৰ বটল এটাও ভগৱন্তৰ অগ্ৰত বন্তি গছি জ্বলাবৰ বাবে আগবঢ়াবলৈ টান পাওঁ, তেতিয়াহ'লে নামঘৰীয়াজনে আশ্ৰয় কৰি থকা সেই নিয়মটো হ'ল শাস্ত্ৰই কৈছে ভাগৱত ধৰ্ম। একান্ত ভকতে নিতে জাক কৰে ৰতি, সেহি ভাগৱত ধৰ্ম জানিবা।
এতিয়া আমি এৰাধৰাৰ মাজেৰে চলোঁ বাকীসকল, কিন্তু নামঘৰীয়াজনে সদায় পালন কৰে। নামঘৰীয়াজনে পালন কৰে সেই নিয়মটো যদি শাস্ত্ৰৰ মতে আমি চিন্তা কৰিলে ভাগৱত ধৰ্মৰ লক্ষণ বুলি বুজি পাওঁ, তেতিয়াহ'লে আমিও নামঘৰলৈ যাবলৈ যদি সদায় সময় নহয়, তেতিয়াহ'লে আমি গৃহৰ মধ্যে আমাৰ গৃহ নিৰ্মাণ কৰা চৌহদটোৰ ভিতৰতে অন্ততঃ সৰুকৈ কৰিম গুৰু সেৱা কৰিবৰ বাবে আমি গুৰু গুহাৰ ভাগি নিৰ্মাণ কৰি যদি সদায় গুৰু সেৱা কৰোঁ, তেতিয়াহ'লে শাস্ত্ৰই কৈছে আন ধৰ্মে তন্ত্ৰে মন্ত্ৰে বহু ছিদ্ৰ হয়, ভাগৱত ধৰ্মে জানা শিষব নহয়। যদি আন ধৰ্ম তন্ত্ৰ মন্ত্ৰ আশ্ৰয় কৰোঁ তেতিয়াহ'লে খোজে প্ৰতি অপৰাধ, কিন্তু ভাগৱত ধৰ্ম যদি আশ্ৰয় কৰোঁ তেতিয়াহ'লে তাত সেইবিলাক অপৰাধৰ পৰা আমি হৰিধাৰী জীৱাত্মা স্বৰূপ মনুষ্য আমি মুক্ত হৈ থাকিব পাৰোঁ। এনেকৈ সিদ্ধান্ত দিছে। যাহাৰ কৃষ্ণত ভৈল ভকতি অচল, তাহাৰে গুচিল মনৰ মহামল, হৃদয়ে দেখিবে ভিতু ঈশ্বৰ মূৰ্তিক, পাৰিবে প্ৰসাদ মহামুখ তুই অধিক। যিজনৰ কৃষ্ণত ভকতি হ'ল অচল ভকতি, ইতিমধ্যে 4 দিনীয়া কাৰ্যসূচীৰে সমাপ্ত হ'ল, আৰু তাতেই আমি একেৰাহে ভকত সেৱাৰ মাধ্যমেৰে নিজক আগবঢ়াই দিওঁতে যথেষ্টখিনি শৰীৰত কষ্ট হ'ল। আচলতে কষ্ট নহয়, এইটোক আমি একেষাৰে ক'লে অকণমান ভাগৰুৱা অনুভৱটো এতিয়াও আছে। সেইকাৰণেহে অকণমান কথাখিনি প্ৰকাশ কৰিবলৈ যাওঁতে হয়তো আপোনালোকে দৰ্শনো পাইছেই শৰীৰটোত। আৰু 3 নম্বৰ কথাটো হ'ল, কালি দিনৰ ভাগৰ পৰা দুপৰীয়া ভাগৰ পৰা প্ৰায় আমাৰ শিৱসাগৰ জিলাত আৰু আমাৰ সোণামুখ অঞ্চলটোত একেৰাহে বৰষুণি দি আছে, আৰু সেই বৰষুণত আমি সন্ধিয়া সময়খিনি অকণমান তিতিব লগা হয়, আৰু সেই তিতিব লগা হোৱাৰ কাৰণে আমাৰ শৰীৰটো অকণমান জ্বৰ অনুভৱ এটাও হৈ আছে। গতিকে আমি হাতে পাছে মিলাই আপোনালোকৰ চৰণ কমলত সেৱা ভাগি নিবেদন কৰা হৈছে। অজ্ঞানকৃত যি অপৰাধ আমাৰ ৰৈ গৈছে, আপোনালোক মহামহন্তই নিজৰে সন্তান ভাবি আমাক একনিকা চৰণ কমলত ঠাই দিব, কৃপা পৰীক্ষণ কৰিব, আমি পুনশ্চ সেৱা ভাগি নিবেদন কৰা হৈছে। আৰু লগতে আপোনালোকৰ এই তেজপুৰ জিলাৰ পৰা গৈ আমাৰ যোৰহাট জিলাত এই 4 দিনীয়া কাৰ্যসূচীত বাপসকল, আইসকল তথা সেৱা বাহিনীৰ সমস্ত জনা বাপ আয়ে, যুৱক যুৱতীয়ে যি ত্যাগ আৰু কষ্ট স্বীকাৰ কৰি আমাক সহায় সহযোগিতা আগবঢ়ালে, আমি যোৰহাটবাসী আদৰণি সমিতি তথা যোৰহাটবাসী ৰাইজৰ হৈ আমি সমস্ত জনাৰে চৰণ কমলত পুনশ্চ সেৱা ভাগি নিবেদন কৰা হৈছে। যি 4 দিনীয়া কাৰ্যসূচীত অংশগ্ৰহণ কৰি সহায় সহযোগিতা আগবঢ়াওঁতে যোৰহাটবাসী ৰাইজৰ দ্বাৰা আপোনালোকৰ চৰণ কমলত সেৱা আগবঢ়াবলৈ যাওঁতে যিখিনি ভুল ত্ৰুটি ৰৈ গ'ল, সমস্তখিনি ভুল ত্ৰুটি আপোনালোক মহামহন্তই যোৰহাটবাসী ৰাইজক গুৰু ধৰ্মৰ এক সেৱক তথা আপোনালোক মহামহন্তৰ দাসৰ দাস ভাবি আপোনালোকে কৃপা কৰিব, ক্ষমা দিব, আৰু যিখিনি ভুল ত্ৰুটি ৰৈ গ'ল আপোনালোকৰ চকুত পৰি, সেই ভুল ত্ৰুটিখিনি যিহেতু আগন্তুক 95 সংখ্যক বাৰ্ষিক অধিৱেশন ভাগি আপোনালোকৰ তেজপুৰতে অনুষ্ঠিত হ'ব, গতিকে যিখিনি ভুল ত্ৰুটি আপোনালোকে দেখি থৈ আহিল, সেই ভুল ত্ৰুটিখিনি যাতে তেজপুৰত নহয় তাৰ প্ৰতি আপোনালোকে অকণমান দৃষ্টি দিব, আমি সেৱা ভাগি নিবেদন কৰা হৈছে। আৰু এভাগি সেৱা আমি এপাহতে কৃষ্ণ আৰু এভাগি সেৱা আমি এপাহতে আপোনালোকৰ চৰণ কমলত নিবেদন কৰা হৈছে। যিহেতু এইটো আমি ভবাই হ'ল, সেইকাৰণে আমি প্ৰকাশো কৰি দিয়া হৈছে যে 2023 বৰ্ষৰ জানুৱাৰী মাহৰ
ডিচেম্বৰ মাহৰ একেবাৰে শেষৰ দিনটোত 31 ডিচেম্বৰত এভাগ সভা হৈছিল আমাৰ যোৰহাট জিলা নামগৃহত আৰু সেই সভাভাগিত আমি এটি কথা ভকতৰ সেৱাৰ অৰ্থে প্ৰকাশ কৰা হৈছিল যে 2024 বৰ্ষ পাৰ হৈ 25 বৰ্ষত যিহেতু ভৰি দিনতেই যোৰহাট জিলাতেই গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত ভক্তি পঢ়াশালী শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন হ'ল। গতিকে তাত ভকতৰ লাগিবৰ অৰ্থে আমি মোহমতীয়ে প্ৰত্যেক দিনাই অসম মুলুকৰ প্ৰান্তে প্ৰান্তে গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ আপোনালোকৰ মহামহন্তৰ আৰ্থিক ধন্য হৈ যিবিলাক অনুষ্ঠান আমি কৰি থকা হয় সেই অনুষ্ঠানবিলাকত যি মাননি আমাক দিয়া হয় ঘূৰি যাওঁতে সেই মাননিৰ পৰা অতি কমকৈ 100 টকা আৰু অতি বেছিকৈ 500 টকা এটা মূল্যাংকন কৰি আমি 2024 চনৰ 1 তাৰিখৰ পৰা 2024 চনৰ 31 ডিচেম্বৰলৈকে যিমানখিনি অনুষ্ঠান কৰা হয় তাৰ পৰা এনেকৈ একোটা মাননি ৰাখি যোৱা হয় আৰু সেই মাননিটো আমি যোৰহাট জিলা অধিৱেশনত ইতিমধ্যে আদৰণি সমিতিৰ হাতত জমা দিয়া হৈছে। আৰু এই বৰ্ষ যিহেতু 26 চনত আপোনালোকৰ ইয়াতেই হ'ব 95 সংখ্যক, গতিকে এতিয়া যিহেতু 25 চন আৰু আজি ফেব্ৰুৱাৰী মাহৰ 12 তাৰিখ, গতিকে আজি এই 12 তাৰিখৰ পৰা ফেব্ৰুৱাৰী মাহৰ 12 তাৰিখটোৰ পৰা ডিচেম্বৰ মাহৰ 31 তাৰিখলৈকে আমি মোহমতীয়া আপোনালোকৰ আৰ্থিক ধন্য যিমান অনুষ্ঠান কৰা হ'ব তাৰ পৰা একেবাৰে ন্যূনতম 100 টকাকৈ আমি ৰাখি যোৱা হ'ব আপোনালোকৰ তেজপুৰ অধিৱেশনৰ বাবে। আৰু আমাৰ ন্যূনতম এটা হিচাপ প্ৰতি কমেও 1,10,000 মান হ'বগৈ 100 টকাকৈ ৰাখিলেও। গতিকে সেইটো আমি নিৰ্দিষ্ট সময়ত আদৰণি সমিতি বা আপোনালোকৰ উদ্যোক্তা মণ্ডলীৰ বিষয়ববীয়াৰ হাতত আমি নিৰ্দিষ্ট সময়ত জমা দিবলৈ চেষ্টা কৰা হ'ব। যদি ভকত আপোনালোকৰ মহামহন্তৰ কৃপা এনেধৰণে বৰ্ষণ হয় আমি এই সেৱাভাগী আপোনালোকৰ চৰণ কমলত অৰ্পণা কৰা হৈছে আৰু আশা ৰাখিছোঁ আপোনালোকে এই সেৱাভাগী সাদৰেৰে গ্ৰহণ কৰিব আৰু উদ্যোক্তা তথা আদৰণি সমিতিৰ চৰণ কমলত আপোনালোকে কথাখিনি অৱগত কৰিব আৰু অনুষ্ঠানভাগীৰ জৰিয়তে সেৱাভাগী নিবেদন কৰা হৈছে। কৃষ্ণ কৃষ্ণ। আৰু আমাৰ সেৱা বাহিনীৰ আইগৰাকীয়ে আমাক বস্ত্ৰভাগ পিন্ধাই দিছিল আদৰণি সেৱাৰ সময়ত। আইগৰাকীৰ প্ৰতিও আমাৰ এভাগ সেৱা থাকিল। আমি আসনৰ পৰা উঠাৰ পাছত তেওঁৰ লগত দুষাৰ আমি কথা আলোচনা কৰিম যে তেজপুৰৰে এজন বাপে সেৱা বাহিনীত অন্তৰ্ভুক্তি হৈ গুৰু ধৰ্মৰ মাধ্যমেৰে নিজৰ জীৱন আগবঢ়াবলৈ আমাৰ লগত যোগাযোগ কৰি আছে। গতিকে আমি আইগৰাকীৰ নামটো বা ফোন নাম্বাৰটো নোপোৱাৰ বাবে আমাৰ যোৰহাট জিলাৰে এজন বাপৰ ফোন নাম্বাৰটো দিয়া হ'ল যদিও তেওঁ ভালধৰণে যোগাযোগ কৰি কথা বতৰা পাতিব পৰা নাই। গতিকে তেজপুৰৰে প্ৰণৱজ্যোতি নে কি আছিল বাপজনৰ নামটো, আমি তেওঁৰ লগত যোগাযোগ কৰিবৰ বাবে ফোন নাম্বাৰ আৰু বিষয়বস্তুখিনি অকণমান 5 মিনিটমান আলোচনা কৰিম। আইগৰাকীও যথাসময়ত যদি আমাৰ লগত কথাত মিলিত হয় আমি সেইবাবেও সেৱাভাগী নিবেদন কৰা হৈছে। আৰু 3 নম্বৰৰ এভাগ সেৱা নিবেদন কৰা হৈছে। আপোনালোকে যোৰহাটলৈ যাওঁতে এভাগী শিবিৰ হয়তো পৰিদৰ্শন কৰিছিল আৰু ছ'চিয়েল মিডিয়াতো কথাখিনি প্ৰকাশ হৈছিল। জ্যোতিৰ্ময় আমাৰ ইউটিউব চেনেল ভাগীৰ নাম আৰু জ্যোতিৰ্ময় নামেৰে এটি শিবিৰো নিৰ্মাণ কৰা হৈছিল। আৰু তেজপুৰৰে সেৱা বাহিনীৰ এজন বাপ, আমি নাম ভাগি পাহৰি যোৱা হ'ল, বাপজনৰ লগত আমি যোৰহাট জিলাতে অকণমান আধা ঘণ্টামান সময় কথাখিনি আলোচনাও কৰা হৈছিল যে ভগৱন্তৰ কৃপাধন্যকৈ আমি যি সংসাৰত যিমান দিনলৈকে গুৰু ধৰ্ম আশ্ৰয় কৰি থকা হ'ব সিমান দিনলৈকে এনেধৰণে জিলাই জিলাই গুৰুজনাৰ এই অধিৱেশন ভাগি চলি থাকিব। প্ৰত্যেক বছৰে বছৰে প্ৰত্যেক জিলাতেই আমি জ্যোতিৰ্ময় নামেৰে ভাগি শিবিৰ নিৰ্মাণ কৰিবলৈ চেষ্টা কৰা হ'ব আমাৰ ফালৰ পৰা। আৰু তাৰ বাবে আদৰণি সমিতিয়ে যাতে আমাক অন্তত একঠামান মাতি এডোখৰ যোগাৰ যদি কৰি দিয়ে নিৰ্দিষ্ট সময়ত আমি সেইবাবেও
সেৱাভাগী নিবেদন কৰা হৈছে। প্ৰত্যেক জিলাতে আমি প্ৰত্যেক বছৰে জ্যোতিৰ্ময় নামেৰে এখন শিবিৰ নিৰ্মাণ কৰা হ'ব, য'ত একেবাৰে বিপদত পৰা ব্যক্তি বা বাপ আইসকলে থাকিব পাৰিব। যিসকলে থাকিবলৈ একেবাৰে ঠাই নাপায়, শেষত ৰাতি শুবলৈ ঠাই নাপায়, যদি জ্যোতিৰ্ময় শিবিৰত গৈ আশ্ৰয় ল'ব পাৰে আৰু আমি যাতে বেয়া সমস্ত সেই শিবিৰ ভাগীৰ জৰিয়তে সেৱাভাগী কৰিবলৈ পাওঁ, সেৱাভাগী নিবেদন কৰা হৈছে। কৃষ্ণ কৃষ্ণ। ইয়াৰ পাছত পদে আমাক প্ৰকাশ কৰিছে যাহাৰ কৃষ্ণ ভৈল ভকতি অচল, তাহাৰে গুচিল মনোৰম হামল, ও হৃদয়ে দেখিবে কিটো ঈশ্বৰ মূৰ্তি পাইবে ক প্ৰসাদ মহামুখটো অধীক। যি হৰিধাৰী জীৱাত্মাৰ কৃষ্ণৰ চৰণত প্ৰচলাত ভক্তি হ'ল, তেওঁ মনৰ মল মুক্ত হৈ যায়, নাইকিয়া হৈ যায়, আৰু তেওঁহে হৃদয়ৰ ঈশ্বৰ কৃষ্ণ মূৰ্তিক দৰ্শন পাব আৰু পাইবেক প্ৰসাদ মহামুখটো অধিক। তেওঁ ঈশ্বৰ পুৰুষৰ পূৰ্ণ কৃপাৰ পাত্ৰ হৈ মোক্ষ প্ৰাপ্তি হ'ব। কৃষ্ণ তুমি আছা তেনো সবাৰ পীড়িত, তত্ত্ব নাপাই তোমাক বিচাৰো বাহিৰত। কৃষ্ণ তত্ত্ব সবাৰো হৃদয় পদ্মত আছে, কিন্তু হৃদয় পদ্মত থকাৰ পাছতো আমি যে বাহিৰত বিচাৰি ফুৰোঁ, হৃদয়ৰ মাজত দৰ্শন পাবলৈ চেষ্টা নকৰোঁ, বা চেষ্টা কৰিলেও আমি হৃদয়ৰ মাজত দৰ্শন নাপাওঁ, তাৰ মূল কাৰণ সমস্ত পাৰ্শ্বতে অগ্নি আচন্ত ব্যাপী, ভৰিখন বিনে তাংক নেদেখে কদাপি। যে প্ৰত্যেকজোপা গছ, প্ৰত্যেকডাল খৰিতে অগ্নি তত্ত্বটো নিহিত হৈ আছে, কিন্তু যেতিয়ালৈকে ঘৰখন কৰা নাযায় তেতিয়ালৈকে অগ্নি তত্ত্ব আপুনি মই দেখা নাপাওঁ। ঠিক তেনেকৈ সেই মতে কৃষ্ণ আছা সবাৰো পীড়িত, ভকতি নভৈলে জানা নহন্ত পীড়িত। সেই ধৰণে কৃষ্ণ তত্ত্ব সমস্ত জীৱৰ ঘতে ঘতে প্ৰকাশমান, কিন্তু যেতিয়ালৈকে ভক্তি তত্ত্বৰ মাজত আমি অৱগাহন কৰিব নোৱাৰোঁ, তেতিয়ালৈকে কৃষ্ণ তত্ত্ব হৃদয়ৰ মাজত উপলব্ধি নহয়। আমি এপাহতে আৰু এটি সেৱা নিবেদন কৰিবলৈ বিচৰা হৈছে। সেৱাভাগী আমি আদৰণি সমিতিৰ প্ৰতিহে অৰ্পণ কৰা হৈছে। কথাটো এনেধৰণৰ যে যোৰহাট জিলাত অধিৱেশন ভাগি হওঁতে আমি কথাখিনি কোৱা হৈছিল, কিন্তু প্ৰায় 80% বিষয়টো অকণমান পূৰ্ণাংগ ৰূপ পাইছে বুলি আমাৰ দৃষ্টিগোচৰ হ'ল। যে জনসাধাৰণৰ মাজত গণতন্ত্ৰ ৰাজ্য ভাৰতবৰ্ষ বা অসমৰ চতুৰ্থ স্তম্ভ হ'ল সাংবাদিক। গতিকে সাংবাদিক বন্ধুসকলে যেতিয়া গুৰু ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে সংবাদ একঠা কৰিবলৈ যাব, তেতিয়া ধৰ্মীয় অনুষ্ঠান সেই ব্যৱস্থাটোৰ মাজত যাতে জাতীয় সাজপাৰটো পৰিধান কৰি শুনায়, সেইটোৰ প্ৰতি আদৰণি সমিতি তথা সেৱক সেৱিকা তথা বাপ আইসকলে যাতে চকু দিয়ে অকণমান। যেনেধৰণে আমাৰ পদাধিকাৰ বাপজনাই হওক বা নামঘৰীয়া নামাচাৰ্য বাপজনাই হওক বা ভাগৱত আচাৰ্য বাপজনাই হওক, নামঘৰত যেতিয়া পবিত্ৰ পুণ্যধামত সেই ব্যৱস্থাটোৰ মাধ্যমেৰে ভক্তিৰ মাজেৰে সমস্তজনে অৱগাহন কৰি নিজক ধন্য কৰাৰ প্ৰয়াস কৰোঁ আমি, তেতিয়া গুৰুজনে আমাক এভাগ ইউনিফৰ্ম দিছে, ধৌত সাজ পৰিধান কৰাৰ দৰ্শনটো দিছে। যিধৰণে বিদ্যালয়ত এসাঁজ ইউনিফৰ্ম থাকে, ইউনিফৰ্ম বেগ কৰিলে বিদ্যালয়ৰ শিক্ষকে ছাত্ৰজনক বা ছাত্ৰীগৰাকীক উলিয়াই দিয়ে। ঠিক তেনেকৈ চতুৰ্থ স্তম্ভ সাংবাদিকসকলেও যাতে ধৰ্মধ্বজা উত্তোলনৰ সময়ত সেই দেৱীভাগীৰ মাজত গৈ লং পেণ্ট চাৰ্ট পিন্ধি যাতে তেৰা সমস্ত খবৰ সংগ্ৰহ কৰিবলৈ সুবিধা নাপায়, তাৰ প্ৰতি আদৰণি সমিতি বা তেজপুৰবাসী ৰাইজে যাতে অকণমান চকু দিয়ে, কথাখিনি আমি অৱগত কৰা হ'ল। আৰু ২ নম্বৰতে আমাৰ যিসকল শব্দযন্ত্ৰৰ বাপাই আছে, তেৰা সমস্তই প্ৰায় লং পেণ্ট পিন্ধি নামঘৰত প্ৰৱেশ কৰে।
আমি এইটো কোৱা নাই যে লং পেণ্ট পিন্ধি কৃষ্ণ বুলি ক'লে ভক্তি নহ'ব, আমি এইটো কোৱা নাই। কিন্তু যিহেতু সকলোৱে ভৌতসাজ পৰিধান কৰে, সেইকাৰণে শব্দযন্ত্ৰৰ বা সকলোৱেও যাতে অন্ততঃ সেই দুঘণ্টা সময় ভৌতসাজ পৰিধান কৰি যদি নাথাকে, উদ্দেশ্য মণ্ডলে ধুতি পাঞ্জাবী দিব, ৰাস সংস্থাই সেই দুঘণ্টা সময় পৰিধান কৰি আকৌ যেতিয়া আমাৰ এই শব্দযন্ত্ৰৰ বাকচবিলাক গাড়ী উঠাবলৈ ল'ব, তেতিয়া আকৌ ৰাসমস্তৰ লং পেণ্ট চাৰ্ট পিন্ধি ল'লে হয়তো সুবিধা হয়। সেইখিনি আমিও অৱগত, আমিও শব্দযন্ত্ৰৰ মাজতেই থকা, একেবাৰে সৰুৰ পৰাই থকা এইবিলাকৰ মাজত। সেইকাৰণে আমি সাংবাদিক বন্ধু তথা শব্দযন্ত্ৰৰ বাপসকলৰ প্ৰতি সেৱা নিবেদন কৰা হৈছে, যাতে অদূৰ ভৱিষ্যতে এইবিলাক ব্যৱস্থা সৰু সুৰা কথা, কিন্তু এইবিলাক সৰু সৰু কথালৈ যদি আমি আওকাণ কৰোঁ, তেতিয়াহ'লে এটা জাতি লাহে লাহে ধ্বংসৰ গৰাহত পৰে। সেইকাৰণে আমি কৃষ্টি সংস্কৃতি বিশ্ব দৰবাৰলৈ লৈ যাবলৈ যাওঁতে যদি এনেকুৱা সৰু সুৰা ভুলবিলাকক আমি আওকাণ নকৰি, এই সৰু সুৰা ভুলবিলাকৰ প্ৰতি আমি লক্ষ্য ৰাখি আমি সুন্দৰভাৱে আমাৰ গুৰুজনাৰ কৃষ্টি আৰু সংস্কৃতিক জনমানসত যাতে দাঙি ধৰিব পাৰোঁ, তাৰ প্ৰতি লক্ষ্য ৰখাটো অতিব প্ৰয়োজন। আৰু একেবাৰে চূড়ান্ত দৰ্শন কাৰণে আগবঢ়াই দিয়া হৈছে যিটো কথাৰ বুজিলা ৰাজা ওজেন অভিপ্ৰায় নাহিকে পৰম গতি ভকতি বিনায় কুসন্ত সুকত কোনো নৃতে মনে গুণি সেদিও সংশয় ছয় পৰীক্ষিত ৰজাই শুকগুৰুৰ চৰণত সেৱা নিবেদন কৰিছে। সেই গুৰুদেৱ তুমি কোৱা কথাখিনিৰ অভিপ্ৰায়টো আমি ইতিমধ্যে অকণমান হ'লেও জ্ঞাত হৈছে, বুজিব পাৰিছোঁ যে ভকতিৰ অবিহনে জীৱই কেতিয়াও ঈশ্বৰ পুৰুষৰ পূৰ্ণ কৃপাৰ পাত্ৰ হৈ পৰম গতি লাভ কৰিব নোৱাৰে। কিন্তু সেই গুৰুদেৱ মোক তুমি পুনৰ এটি সংশয় দূৰ কৰিব লাগে। কলিত লোকৰ ধৰ্ম নাহিকে আচাৰ নিতে নিতে বাঢ়ে পাপ পৰ্বত আকাৰ কলিত পাতকে লোক হৈবে জৰ্জৰিত নপজিবে পাতকীৰ ভকতি কিঞ্চিত ৰাম দুখৰ সাগৰ কলি পৰম দুৰ্জন পাপ নকৰম তাৱত নাহিয়ে পূজন পাপ নষ্ট নভৈলে কৃষ্ণ কনা যায় মতি ইমতে তৰিবে লোক কলিত দুৰ্গতি। সেই গুৰুদেৱ দুখৰ সাগৰ কলি পৰম দুৰ্জন, কলিৰ ৰাজত্বৰ সময়খিনিত পাপ নকৰা জীৱ কোনো এজন নাথাকিব, অৰ্থাৎ প্ৰত্যেকেই পাপৰ মাজত কিঞ্চিত মান হ'লেও অৱগাহন কৰিব লাগিবই। আৰু যেতিয়া পাপ নষ্ট নহয়, তেতিয়া কৃষ্ণৰ চৰণত মন অৰ্পণ নহয়। যদি পাপ নষ্ট হ'লেহে কৃষ্ণৰ কৃপা হয়, তেতিয়াহ'লে কি মতে তৰিব লোক কলিত দুৰ্গতি। সেই পাপৰ পৰা কেনেকৈ তৰি যাব পাৰিব জীৱবিলাক, সেই কথাটো জানিবৰ বৰ মন গৈছে। সেই গুৰুদেৱ মোক এই সংশয়টো তুমি দূৰ কৰি দিয়া। ৰাম কলিৰ চেষ্টা শুনি চিৰনুহিকায় কহিও ইহাৰ গুৰু চৰণয় পায়। কলিৰ এই নীতি নিয়ম
দৰ্শন পাই মোৰ শৰীৰটো স্থিৰ নোহোৱা হৈছে। গতিকে সেই গুৰুদেৱ ইয়াৰ পৰা তৰিবৰ উপায়টো তুমি মোক দেখুৱাই দিয়া, প্ৰদান কৰা। কোনোবা পৰম ধৰ্ম অধৰ্ম কলিত অহিংস গুৰু মূল থিৰ কৌপ চিত্ত কায় বাক্য মন চিত্ত স্থিৰ হ'বৰ বাবে মোক তুমি পথটো দৰ্শন কৰাই দিয়া যে ধৰ্ম কোনটো অধৰ্ম কোনটো। কালৰূপে ঈশ্বৰৰ গতি কেন থান আতি প্ৰলয়ৰ কহিৰূপ কেন মান কোন যুগ ধৰ্ম এইটো চাৰিও যুগৰ কহিও কুচুক মূল সংশয় মনৰ। যে সত্ৰ ত্ৰেতা দাপৰ কলি চাৰি যুগৰ ধৰ্ম কি অধৰ্ম কি তুমি মোক ভালধৰণে বুজাই দিয়া গুৰুদেৱ। তুমি মোৰ মনৰ সংশয়টো দূৰ কৰা। অন্তকালে গুৰু ধৈনা তুমি মহাভাগ কত পুণ্য কৰি সুধিবাক পাইলো লাগ। ৬০,০০০ ঋষিমুনি চৰণত মই সেৱাভাগ অৰ্পণ কৰোঁতে সকলোৱে মোক কিছু কিছু উত্তৰ দিছিল, পথ দেখুৱাইছিল। কেহু বোলে কৰ্ম কৰা, কেহু বোলে যজ্ঞ কৰা, কেহু বোলে পূজা কৰা, কেহু বোলে দান দক্ষিণা দিয়া আদি বিভিন্ন কৰ্ম মাৰ্গৰ জ্ঞান মাৰ্গৰ পথটো আমাক অৱগত কৰাইছিল। কিন্তু সেই গুৰুদেৱ আমাৰ পৰম সৌভাগ্য যে গৃহতে থাকিয়া দেখিলো প্ৰভু চৰণ। তোমাৰ নিচিনা এজন মহামহন্তক আমি গৃহতে থাকিয়ে দৰ্শন পালো মৃত্যুৰ পাক মুহূৰ্তত। গতিকে সেই গুৰুদেৱ কত পুণ্য কৰি সুধিবাক পাইলো লাগ। মোৰ হয়তো পূৰ্ব জন্মত ৰাখি ৰাখি পুণ্য জমা হৈ আছিল, সেইকাৰণে তোমাৰ নিচিনা এজন পৰম গুৰুৰ সান্নিধ্য লাভ কৰিলো। দিয়া পৰিছেদা মোক কৃপা দৃষ্টি চাই তোমাৰ আমাৰ কথা এহি মানে যায়। এতিয়া তুমি আমাক উত্তম পথটো দৰ্শন কৰাই দিয়া গুৰুদেৱ। ৰাম শুনিয়া কি ধান্ত দেন্ত ব্যাসৰ নন্দন শুনিও নৃপতি যুগ ধৰ্মৰ ৰজা পৰীক্ষিতৰ এই সেৱাভাগী পাই ব্যাসদেৱৰ পুত্ৰ শুকগুৰুৱে প্ৰকাশ কৰিছে, সেই ৰাজন পৰীক্ষিত তুমি শুনা যুগ ধৰ্মৰ লক্ষণ। সত্য তয়াছিলা ধৰ্ম খ্ৰীষ্ট পুষ্ট ভাৱে তপ সত্য দায়া দান থাকে চাৰি পাৱে। শিকালৰ লোক মানে সবে সকৰুণ শান্তি তুষ্টি ক্ষমা মৈত্ৰী আছৈ সবে গুণ। সবেও কৰিলে মন ইন্দ্ৰিয় নিৰোধ আত্মা দেখেৰতি সমস্ততে সমবোধ। সেই ৰাজন পৰীক্ষিত সত্য যুগত ধৰ্ম বস্তু হৃষ্টপুষ্ট হৈ আছিল। কেনেকৈ? চাৰি চৰণ তপ সত্য দায়া আৰু দান, এই চাৰিটা ঠেঙৰ ওপৰত ভৰ দি, চাৰি খুঁটিৰ ওপৰত ভৰ দি ধৰ্ম প্ৰতিষ্ঠা হৈছিল সত্য যুগত। সেইকাৰণে সত্য যুগৰ মানুহবিলাকৰ মাজত যেনিয়ে চাই তেনিয়ে কেৱল শান্তি তুষ্টি ক্ষমা আৰু মৈত্ৰী এই গুণবিলাকৰ মাধ্যমেৰে জীৱন অতিবাহিত কৰাৰ কাৰণে সমস্ত তেনেকুৱা হৈছিল। অৰ্থাৎ সত্য তপ দায়া আৰু দানৰ মাজেৰে জীৱন অতিবাহিত কৰাৰ কাৰণে তেওঁলোকৰ মাজত শান্তি আছিল। তেওঁলোক সন্তুষ্ট হ'ব পাৰিছিল, তেওঁলোকে ক্ষমা কৰিব পাৰিছিল, তেওঁলোকে মিত্ৰতা স্থাপন কৰিব পাৰিছিল।
আত্মাদেশে ৰতি সমস্ততে সমবোধ। তেওঁলোকে ইন্দ্ৰিয়বিলাকক দমন কৰিব পাৰিছিল, নিয়ন্ত্ৰণ কৰিব পাৰিছিল। আৰু ইন্দ্ৰিয়বিলাকক নিয়ন্ত্ৰণ কৰি শৰীৰৰূপী ৰথখনৰ সাৰথি স্বৰূপ মনক নিয়ন্ত্ৰণ কৰি, ইন্দ্ৰিয়ক নিয়ন্ত্ৰণ কৰি গৰাকী পৰমাত্মা ঈশ্বৰতত্বৰ চিন্তাত সদায় ব্ৰতী হ'ব পাৰিছে। সবাহাতো আছিনা ঈশ্বৰ মহাজ্ঞান, হৰি ভকতিত কৰে নবজিলা আন। স্থিৰ বুদ্ধি কৰে সবে হৰিকেশে ধ্যান, এতেকে চাৰিও জাতি উত্তম সমান। সত্যযুগত ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ এই চাৰিও জাতি কোনোজনৰ প্ৰতি, কোনো জাতিৰ কোনো এজনৰ প্ৰতি কাৰোৰে অন্তৰাত্মাত বেয়া ভাৱ নাছিল। কিয়নো তপ, সত্য, দায়া আৰু দান এই চাৰি বস্তু সুন্দৰভাৱে আশ্ৰয় কৰিব পাৰিছে। আৰু সেইকাৰণে সত্য যুগৰ জীৱবিলাকে মনুষ্যবিলাকক আশ্ৰয় কৰিছে চাৰি জাতি সমান। না ব্ৰাহ্মণ উত্তম বুলি কৈছে, না ক্ষত্ৰিয় উত্তম বুলি কৈছে, না বৈশ্য শ্ৰেষ্ঠ বুলি কৈছে, না শূদ্ৰ শ্ৰেষ্ঠ বুলি কৈছে। ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ চাৰিও জাতি ইটো সিটোৰ লগত সমান। কাৰো প্ৰতি কাৰো বেয়া ভাৱ নাছিল। তাৰপাছত ত্ৰেতাটো পাই নোপোৱাকে কিঞ্চিত প্ৰভাৱ ভাঙিলে ধৰ্ম ধৰ্মৰ কপাল, শিকালৰ লোকমানে সবে জ্ঞান নিষ্ঠ, নোহে আদি লম্পত নোহি আদি কৃষ্ট। তাৰপিছত ত্ৰেতা যুগত অকণমান লৰচৰ হ'ল, কিঞ্চিত প্ৰমাণ ঘটিল, অকণমান লৰচৰ হ'ল, ভাঙিলে অধৰ্মে ধৰ্মৰ কপাল। অধৰ্মই ধৰ্মৰ ওপৰত অত্যাচাৰ উৎপীড়ন চলাই প্ৰভুত্ব বিস্তাৰ কৰি এটি অতি মষিমূৰ কৰি পেলালে। ব্ৰাহ্মণে ধৰিবে মাত্ৰ ভকতিক আতি, নপাৰিলে ৰাখিবে ওপৰত তিনি জাতি। স্বৰ্গক বাঞ্ছাই কৰৈ জাগ যজ্ঞ দান, এতেকে ত্ৰেতাত ভৈল বিপ্ৰতে প্ৰধান। ত্ৰেতা যুগত কেৱল বিপ্ৰসকলেহে, ব্ৰাহ্মণসকলেহে ভক্তিক আশ্ৰয় কৰিব পাৰিলে। বাকী ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ তিনিও জাতিয়ে এক দেৱ এক সেৱ একবিধে নাইকিয় যি গুৰুজনাই কলি মলমতি মনুষ্য আপোনাক দৰ্শন কৰাইছে, সেই বস্তুটো সুদৃঢ় বিশ্বাসে ব্ৰাহ্মণৰ বাহিৰে বাকী তিনি জাতিয়ে ধৰি ৰাখিব নোৱাৰে। এই কিঞ্চিত প্ৰমাণ লৰচৰ। সেইকাৰণে স্বৰ্গলৈ যাব পাৰিম বুলি কৰ্ম আৰু জ্ঞান মাৰ্গৰ জৰিয়তে যাগ যজ্ঞ, পূজা পাতল, দান দক্ষিণা, শ্ৰাদ্ধ, পিণ্ড, হোম, ব্ৰত, তীৰ্থ, স্নান আদি কৰ্ম আৰু জ্ঞান মাৰ্গৰ মাধ্যমেৰে ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ তিনি জাতিয়ে নিজক আগবঢ়াই নিবলৈ চেষ্টা কৰিলে। এতেকে ত্ৰেতাত ভৈল বিপ্ৰতে প্ৰধান। সেইকাৰণে ত্ৰেতা যুগত বিপ্ৰ হ'ল প্ৰধান। তাৰপিছত দ্বাপৰ যুগৰ লোক সৈতে জ্ঞান ভ্ৰষ্ট, দুই পাদ ধৰ্মৰ অধৰ্মে কৰি নষ্ট। তাৰপিছত দ্বাপৰ যুগৰ আগমন হ'ল। দ্বাপৰ যুগত কি বুলি কৈছে যে দুই খুঁটি, দুই চৰণ নষ্ট হৈছে, অধৰ্মই মষিমূৰ কৰি পেলাইছে। শিকালৰ লোকৰ যশত সৈতে প্ৰীতি, পঢ়য় পঢ়াৱে কৃষ্ট ভাৱে প্ৰতিনীতি। দ্বাপৰ যুগত দুটা খুঁটি অধৰ্মই ধৰ্মৰ ওপৰত প্ৰভুত্ব বিস্তাৰ কৰি নাশ কৰিলে। আৰু দ্বাপৰ যুগৰ জীৱবিলাকে কেৱল যশৰ প্ৰতিহে আকৃষ্ট হ'ব, অৰ্থাৎ নিজৰ কৰ্মবিলাক আনৰ আগত প্ৰকাশ কৰিবলৈ চেষ্টা কৰা। যদি এইখিনিতে চাওঁ তেতিয়াহ'লে আমি এইটোও দেখা পোৱা যায় যে প্ৰাণজিৎ নামৰ এই ক্ষীণ শৰীৰটো অকণমান আগতে প্ৰকাশ কৰা কথাখিনিও যদি আমি এই দৃষ্টিৰে চাওঁ তেতিয়াহ'লে এইটো ইয়াৰ মাজতে আবদ্ধ হৈ সোমাই যায়। শিকালৰ ওপৰত যশত সৈতে প্ৰীতি, অৰ্থাৎ নামঘৰৰ বাটচৰা ভাগ আমি আগবঢ়াই দিলোঁ, ধৰি লওক কোনোবা এজন বাপে, কিন্তু তাত এটা চুক্তি কৰিম যে বাটচৰা ভাগ দিম, কিন্তু বাটচৰা ভাগত ডাঙৰ ডাঙৰকৈ দাতা বুলি মোৰ নামটো লিখি দিব লাগে, তেতিয়াহে মই বাটচৰা ভাগ তোমালোকলৈ আগবঢ়াম। এনেকুৱা যিটো চিন্তা আমি চুক্তি কৰি এই নিয়মটো পালন কৰোঁ, মানে যশ যোনটো নিজৰ যশটো আমাৰ আগত প্ৰকাশ কৰা স্বভাৱটো সত্য ত্ৰেতা পাৰ হৈ দ্বাপৰ যুগত জীৱই আশ্ৰয় কৰিব। সবেও শ্ৰীমন্ত আতি কুটুম্ব বিস্তৰ ধনজন গৃহ বিষয়ক।
সবেও শ্ৰীমন্ত অৰ্থাৎ প্ৰত্যেকজনে নিজকে ধুনীয়া বুলি ভাবিব। তাৰপাছত কুটুম্ব বিশ্বৰ প্ৰত্যেকে নিজৰ আত্মীয়সকলৰ প্ৰতিহে আকৃষ্ট হ'ব, মৰম স্নেহৰ মাজত আবদ্ধ হ'বলৈ চেষ্টা কৰিব, বাকীসকলৰ প্ৰতি সেইটো ভাৱনা নাথাকিব। ধন জন গৃহ বিষান্ত তৎপৰ, যে ধনৰ প্ৰতি গৃহৰ প্ৰতি অৰ্থাৎ কেনেকৈ গাঁওখনৰ ভিতৰত মোৰ ঘৰটো ধুনীয়াকৈ সুন্দৰকৈ নিৰ্মাণ কৰিব পাৰোঁ, কেনেকৈ মই বিয়া কৰা না পত্নীগৰাকী বাকী গাঁওখনৰ সকলোবিলাক পত্নীতকৈ মহিলাতকৈ ধুনীয়া হয় দেখিবলৈ, এনেকুৱা যিবিলাক চিন্তা এইবিলাক দ্বাপৰ যুগৰ মনুষ্যৰ মাজত প্ৰকাশ ঘটিব বুলি সিদ্ধান্ত লৈছে। ৰাতি দিনে সকাম কৰ্মত আশকতি ব্ৰাহ্মণ ক্ষত্ৰিয় মাত্ৰ ধৰিলে ভকতি। দিনে ৰাতিয়ে কেৱল নিষ্কাম কৰ্মৰ বিপৰীতে সকাম কৰ্মৰ মাজতহে আসক্তিটো থাকিব। আৰু সেইকাৰণে দ্বাপৰ যুগত ব্ৰাহ্মণ আৰু ক্ষত্ৰিয়ৰ মাজতহে ভক্তিটো ৰ'ব, কিন্তু বাকী বৈশ্য আৰু শূদ্ৰৰ মাজত ভক্তিটো নাথাকিব। এতেকে দ্বাপৰত আছিলা সমান ব্ৰাহ্মণ আৰু ক্ষত্ৰিয়হে উত্তম বুলি প্ৰধান হিচাপে প্ৰকাশমান হ'ব। তাৰ পাছত সেই এজন পৰীক্ষিত তুমি শুনা, কলিত ধৰ্ম হইবে কৃষ্ট পুষ্ট ভাৱ, ধৰ্মৰ ভাঙ্গিবে পিতু দুষ্টে নিপা। তাৰপাছত কলি অধৰ্ম হৃষ্টপুষ্ট হৈ গৈ থাকিব। হৃষ্টপুষ্ট হ'ব কেনেকৈ? ধৰ্মৰ যি চাৰিটা চৰণ বা চাৰিটা খুঁটি, সেই চাৰিটা খুঁটিৰ ভিতৰত ধৰ্মৰ ভাঙিবে ইটো দুষ্টে তিনি পাব, তিনিটা চৰণ বা তিনিটা খুঁটি নাশ কৰি পেলাব। তাৰপিছত চতুৰ্থ চৰণ পাছে কৰিবে নষ্ট, কলিত যছে কলুক ভৈল ধৰ্ম ভষ্ট, মিলিবে পৰম লোভ শুইবে অনাচাৰ, দাৰুণ নিৰ্দয় যেন চাৰি নম্বৰ চৰণ ভাগো ভাঙিবৰ বাবে অধৰ্মই চেষ্টা কৰি থাকিব। ধৰ্মৰ ওপৰত প্ৰভুত্ব বিস্তাৰ কৰিবলৈ অহৰহ চেষ্টা কৰি থাকিব আৰু পৰম লোভী হ'ব, অনাচাৰী হ'ব, কলিৰ মনুষ্যবিলাক জীৱবিলাক, আৰু আকাৰবিলাক হ'ব ৰাক্ষসৰ নিচিনা। খাইবাক পাৰয় তৃষ্ণা বাঢ়ি যায় আতি, অকাৰ্যে কৰিব বৈৰ প্ৰবহত প্ৰীতি, ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য ইটো তিনি জাতি, নুশুনিবে হৰি ভকতি কাণ্ড পাতি। কলিৰ কৰাল দেশত কৰা জীৱবিলাক কলি যুগত আহি যেতিয়া আমি উপস্থিত হ'ম, তেতিয়া শাস্ত্ৰই কৈছে কলি যুগৰ জীৱবিলাক হেনো ৰাক্ষসৰ আকাৰ হ'ব। কলি যুগৰ জীৱবিলাকৰ হেনো খাইবাক পাৰয় তৃষ্ণা বাঢ়ি যায় বা খাবলৈ পোৱাৰ লগে লগে তৃষ্ণাটো, ভোকটো, পিয়াহটো বাঢ়ি বাঢ়ি গৈ থাকিব। অৰ্থাৎ কোনোদিন কোনো বস্তুৰে আপোনাক মোক জোৰা নকৰিব বুলি কৈছে। যিমান দিলেও কেৱল লাগে লাগে লাগে। আমি কোনেও নকওঁ যে হ'ব বা নহয় হৈছে, এইবুলি আমি কোনেও নকওঁ, কেৱল লাগে লাগে লাগে। তাক দিলা সোনকালে কেৰাহীটো নাচাব, কেৱল আমি সেই ব্যৱস্থাটোৰ মাজেহে জীৱন অতিবাহিত কৰিম বুলি সিদ্ধান্ত লৈছে। অকাৰ্যে কৰিব, যিবিলাক কাৰ্য কৰিব লাগে সেইবিলাক কৰাটো নহ'ব, নকৰিব লগা ব্যৱস্থাটোৰ প্ৰতিহে আমি বেছিকৈ আকৃষ্ট হ'ম। তাৰপাছত বৈৰ কলহতৰ প্ৰীতি, বিনা কাৰণতে এজনে অন্যজনৰ মাজত দ্বন্দ্ব পৰিয়ালত লিপ্ত হ'ব। ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য এই তিনিও জাতিয়ে নুশুনিবে হৰি ভকত কাণ পাতি।
হৰি ভক্তি অৰ্থাৎ কৃষ্ণ কথা ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য তিনি জাতি বা আইসকলে শুনিবলৈ ইচ্ছা নকৰে। ব্ৰাহ্মণসকলে ভাবে আমি ব্ৰাহ্মণ উচ্চ বংশজাত, আমি সকলোখিনি জানোৱে, নাম প্ৰসংগ কৰিয়ে থাকোঁ, আমি নহ'লে ভকতৰ নহয়, আমি আকৌ ভকতৰ মাজত গৈ কেলৈ কৃষ্ণ কথা শুনিব লাগে, এনেকুৱা ভাৱনাবিলাক থাকে। এতিয়া আমাৰ প্ৰত্যেক সমাজতে সেইটোৱে কৰিছে। যদি সভাপতি সম্পাদকৰ দায়িত্ব এটা পাই গ'লো তেতিয়া মই তই বাকীবিলাক একেবাৰে যে নিযুক্তিতে লৈ যাম, তেনেকুৱা চিন্তাৰ মাজেৰে আমাৰ জীৱনটো আগবঢ়াই নিয়া হয়। সেইখিনি যুগ ধৰ্ম অধৰ্মই ধৰ্মৰ ওপৰত যেতিয়া প্ৰভাৱ বিস্তাৰ কৰিব, তেতিয়া সেই ব্যৱস্থাটোৰ মাজত যিজন জীৱ সোমাব, সেই জীৱৰ অৱস্থাটো তেনেকুৱা হ'ব। শাস্ত্ৰই কিমান তাৰপিছত এতিয়া তিনিওজাতীয় নুশুনিব, এতিয়া শুনিব কোনে? ক্ষুদ্ৰ সমনে কৈবৰ্তবাদী কৰি অন্ত্য পৰ্যন্ত ভজিবে কমহা হৰি অপ্ৰয়াসে লভিব ঈশ্বৰ জ্ঞান এতেকে কবিত ক্ষুদ্ৰ কৈবৰ্ত সিদ্ধান্ত দিলে কলিৰ কৰাল দাসত কৰা জীৱবিলাকৰ ভিতৰত ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য ক্ষুদ্ৰ চতুৰ্বৰ্ণ বা চাৰি জাতিৰ ভিতৰত কেৱল ক্ষুদ্ৰসকলেহে কৃষ্ণ কথা শুনিব। এতিয়া ক্ষুদ্ৰসকলৰ ভিতৰতো উত্তম বুলি কৈছে কৈবৰ্তসকল। এতিয়া কৈবৰ্ত বুলি পেলাই আমাক দুই ধৰণে প্ৰকাশ কৰিছে। কৈ মানে পানী, বৰ্ত মানে জীৱিকা নিৰ্বাহ কৰা অৰ্থাৎ বৰ্তি থকা। পানীৰ ওপৰত নিৰ্ভৰ কৰি যিসকলে জীৱন অতিবাহিত কৰে সেইসকলক কৈবৰ্ত বুলি কোৱা হয়। কিন্তু আধ্যাত্মিক দৰ্শনৰ প্ৰকাশ কৰিলে কৃষ্ণ গুঞ্জক আশ্ৰয় কৰি যিসকলে জীৱন অতিবাহিত কৰে দাস হিচাপে, তেওঁলোকক শাস্ত্ৰত কৈবৰ্ত বুলি সিদ্ধান্ত লৈছে। সেইকাৰণে আমাৰ যে সভাপতি সম্পাদকৰ দায়িত্ব দিয়ে, এই দায়িত্বটো কেলে দিয়ে? কাৰণ আমি এইজনৰ নিৰ্দেশ মতে ভকতৰ সেৱা কৰিম, এইবুলি আমি সমাজ ব্যৱস্থাৰ বাপাইসকলে এজনক আমি সেই দায়িত্বটো অৰ্পণ কৰিব যে তুমি যি ক'বা, যেনেকৈ কৰিবলৈ ক'বা, আমি সেই মতেৰেহে ভকতৰ সেৱা কৰিম। সেইটো ব্যৱস্থা আমি বুজি পোৱাৰ পাছত সভাপতি সম্পাদকে যদি নিজৰ মতেৰে কৰ্মখিনি কৰে, তেতিয়াহ'লে সমাজখনো বিপথে পৰিচালিত হ'ব লগা হয়। এইজনক এনেকৈ পাতি দিলোঁ সভাপতি সম্পাদক, আমি ভকত সেৱা কৰিম বুলি, এইজনে দেখোন ভকত সেৱা কৰিবলৈ আমাক দায়িত্ব পথটোকে দেখুৱাই দিয়া নাই, কেৱল নিজৰ মতেহে কৰ্মখিনি লাগে। এই যিবিলাক দুই ধৰণৰ নীতি নিয়ম আমি বুজি পাওঁ বাস্তৱ সংসাৰখনৰ মাজত, শাস্ত্ৰই কৈছে যে ক্ষুদ্ৰসকলৰ ভিতৰত কৈবৰ্তসকলে হ'ল প্ৰধান, যিসকলে কৃষ্ণ সেৱাৰ মাধ্যমেৰে, কৃষ্ণ সেৱা মানে দেৱতো তীৰ্থটো কৰি ভকতেকে বৰ ভকতক ভজিলে বিষয় কৰ্ম হয়। দেৱতাক সেৱা কৰা, তীৰ্থ ক্ষেত্ৰত গৈ ভ্ৰমণ কৰা, স্নান কৰা, ইয়াৰ বিপৰীতে ভকতক সেৱা কৰাটোৱে শ্ৰেষ্ঠ ধৰ্ম। এইবোৰ যিসকলে আমাক শিকায়, শিকি লোৱাৰ পাছত সেই পথেৰে যিসকলে আমি জীৱনটো যাপন কৰিম, সেইসকলক কৈবৰ্ত হিচাপে সিদ্ধান্ত লৈছে। তাৰপিছত প্ৰকাশ কৰিছে পিতৃদেৱো ভৱ, মাতৃদেৱো ভৱ, অতিথি দেৱো ভৱ। গৃহস্থী ধৰ্ম পালন কৰোঁতে পিতৃয়ে হ'ল ঈশ্বৰ, মাতৃয়ে হ'ল ঈশ্বৰ, পুত্ৰ হিচাপে এই সেৱাটো আমি যদি কৰা নাই, তেতিয়াহ'লে আমি ভগৱন্তৰ কৃপা লাভ কৰিব। যদি পুত্ৰ আৰু কন্যা হিচাপে আমি পিতৃ মাতৃকে ঈশ্বৰ হিচাপে সেৱা কৰোঁ, তেতিয়াহ'লে ঈশ্বৰে নেদেখা এক পৰম তত্ত্ব, সত্য বস্তুৰ বিষয়তত্ত্বই আপোনালোকক কৃপা কৰে প্ৰত্যেক মুহূৰ্তত। তাৰপিছত অতিথি দেৱ হ'ব, তাৰপিছত লাহে লাহে সেই জ্ঞানটো বিস্তাৰিত কৰিব লাগিব। মূৰত গজন ভ্ৰমণ বা চেদজ খণ্ডজ উদ্ভিদ জনাই গৈছে।
যে সমস্ত ভূততে ব্যাপী আছো মই হৰি সবাতে মানিবা বিষ্ণু বুদ্ধি কৰি, যে সমস্ত ভূততে ভগৱন্ত আছে। সেই উপলব্ধিটো যেতিয়া আমাৰ হৃদয়ৰ মাজত বহুত দৃঢ় বিশ্বাস সহিতে গাঢ় হৈ যায়, তেতিয়া যদি আমি সংসাৰৰ পৰা যাব পাৰোঁ, সেই শৰীৰটোৰ পৰা আত্মাতত্ব ওলাই যায়, অৰ্থাৎ যাক মৰিল বুলি কোৱা হয়, তেতিয়া সেই জীৱই ঈশ্বৰ পুৰুষৰ পূৰ্ণ কৃপা লাভ কৰি পৰম গতি লাভ কৰিব। অহু কলি যুগ গুণাই শুনিব নৃপতি, নপৰিবে দুষ্ট কলি কোননো সংগতি। কলিযুগৰ বিষয়ে তোমাক মই পুনৰ ক'বলৈ আগবাঢ়িছোঁ, তুমি শুনা। ৰামে শুইবে মনমতি একো নাচৰিবে পুণ্য, পাৰিবে বিস্তাৰ খাইবে কিন্তু ভাগ্য শূন্য। শুইবে মনমতি একো নাচৰিবে পুণ্য, যিহেতু কলিৰ কৰাল কাষত পৰি মনবিলাক মলেৰে ভৰপূৰ হৈ যাব, সেইকাৰণে পুণ্য উপাৰ্জন কৰিব নোৱাৰিব। পাৰিবে বিস্তাৰ খাইবে, খাব পাৰিব বহুত, কিন্তু ভাগ্য শূন্য হ'ব। আতি দিন দুখী বিত্ত নহিবে প্ৰচুৰ, তথাপি পাততি লোক হৈবে কামাতুৰ। দুখীয়া বুলি কলিযুগত বৰ বিশেষ মানুহ এজন নাথাকিব আৰু। এতিয়া কলিযুগত কোনোবা দুখীয়া মানুহ আছে জানো? কোনো নাই দুখীয়া, সকলো একেবাৰে আমাৰ আনন্দৰাম ঢেকীয়াল ফুকনে যে কৈ গৈছিল, হাবি গুচি কি হ'ব? ফুলবাৰী হ'ব। এতিয়া হৈছিলে বাৰু হৈ আছে, কেঁচা ৰাস্তা পকা হ'ল, এতিয়া বাঁহৰ ঘৰ কি হ'ল? ইটাৰ হ'ল। এই সমস্তখিনি কথা আমি চকুৰ আগতে দেখি থাকোঁতে দেউতাসকলে দেখিয়ে আছে সুন্দৰভাৱে। দেখি থাকোঁতে কলিৰ যুগত অসম ৰাজ্যকে ধৰি ব্ৰহ্মাণ্ডৰ সমস্তখিনি ৰাজ্য ইমান উন্নতিৰ পথত দুপে আগবাঢ়িছে, যিটো সময়ত দেউতাসকলে ৰেডিঅ' শুনিছিল অনাতাঁৰ যন্ত্ৰ, সেই ৰেডিঅ'টো কিন্তু এতিয়া আমাৰ ল'ৰা ছোৱালীয়ে চিনিকে নাপায়। যিটো সময়ত দেউতাসকলে টিভি চাইছিল, টেলিভিশ্যন, এতিয়া কিন্তু সেই টেলিভিশ্যনটোৰ সলনি এতিয়া এটা বস্তু আহিল, সেইটো হ'ল কেৱল মোবাইল। সেই মোবাইলটোতে ঘড়ী আমি ব্যৱহাৰ কৰোঁ, মোবাইলটোতে সময় নাই। ৰেডিঅ' কিনিবলৈ প্ৰয়োজন নাই, মোবাইলটোতে সকলো FM ৰেডিঅ' বাজি থাকে। চাবলৈ টিভিৰ সময়ৰ কাৰণে আমাক মোবাইলটো ল'লে সকলোখিনি মোবাইলটোতে আমি চাই থাকিব পাৰোঁ। ডিজিটেল ইণ্ডিয়া হৈ গ'ল বৰ্তমান সময়খিনিত, ডিজিটেল ব্ৰহ্মাণ্ড হৈ গ'ল, কিমান পৰিৱৰ্তন হৈ গ'ল। গতিকে দুখীয়া বুলি আমি কোনো ক'ব নোৱাৰোঁ। কিন্তু শাস্ত্ৰই কৈছে তথাপি পাতকি লোক শুইবে কামাতুৰ, তথাপি কিন্তু কলিৰ মনুষ্যবিলাক অতি পাপী হ'ব আৰু কামাসক্ত হ'ব। প্ৰমাণ হিচাপে পাইছে, কিবা এটা উৎসৱ পাৰ্বণ হোৱাৰ লগে লগে বাতৰিত প্ৰকাশ পায় আমুকগৰাকী কন্যা ঘৰপিতা হ'ল, কেৱল কামনা নহয়। আমুক গাঁৱত আমুক অনুষ্ঠানটো কৰি যোৱাৰ পাছতে হাবিৰ মাজত এটি নিষ্পাপ দেৱশিশু উদ্ধাৰ হ'ল। ইমানখিনি আপুনি মই বাতৰি পাই আছোঁ মুহূৰ্তে মুহূৰ্তে, অথচ ধৰ্মীয় অনুষ্ঠান হৈয়ে আছে কথাৰ বিপৰীতে। ধৰ্ম কৃষ্ণ কথা শুনিছোঁ, কিন্তু আমাৰ মাজৰে হয়তো কোনো এজন ভাই বন্ধু যুৱক যুৱতীয়ে আমি সেই কৰ্মটো কৰিবলৈ কিন্তু কুণ্ঠাবোধ নকৰোঁ। শাস্ত্ৰই সেইখিনিকে জ্ঞান প্ৰদান কৰিছে আমাক। বেইচা সম কৰিবে নাৰী সমস্তে অসতি, পৰ পুৰুষক জানিবে তেজী নিজাপতি। আইসকলৰ কাৰণে কলম লিখিছে গুৰুজনে যে নাৰীসকল অতিৰ বিপৰীতে অসতি হ'ব, আৰু নিজৰ স্বামীজন থাকোঁতেও বিয়া হ'ব এজনলৈ, কিন্তু ডিভৰ্চ দিবলৈ উঠি পৰি লাগে। দেখিয়ে আছে বাতৰিবিলাকত পায়ে আছে, 3 মহীয়া কেঁচুৱাই এৰি থৈ পলাই গৈছে। কিমানখিনি কথা আমাৰ সৰ্বজনৰে বিদিত, আৰু সেইখিনি যে কলিৰ কৰাল কাষত কৰিলে জীৱন তেনেকুৱা হ'ব, এই কথাখিনি বৰ্তমান প্ৰকাশ কৰিছে। আৰু আজি নামঘৰত বহি থকা আইসকলৰ হয়তো 95% আইৰে প্ৰিয়ত পুৰণি ভাগ কিন্তু নাই।
আৰু আমাৰ অসম মুলুকত জন্মগ্ৰহণ কৰা এগৰাকী সতী নাম হ'ল ৰাধিকা। ৰাধিকাই গুৰুজনাৰ কৃপাধন্য হৈ কেম্বনী জানটোত ভেটা দিবলৈ যাওঁতে ব্ৰহ্মপুত্ৰৰ পানী কিন্তু পলহে আনিব পাৰিছিল। কিয়? অপৰাধটো প্ৰকাশ কৰিছিল। অপৰাধটো কি আছিল? যে বাৰীত ঘাপ মাৰি কলপাত এখিলা কাটিবলৈ যাওঁতে মূৰত লৈ যোৱা উৰণিখন খহি পৰাৰ বাবে বৰজনাকে মুখখন এক ক্ষণৰ বাবে দেখা পাইছিল। সেইটো হয়তো মোৰ পাপবোধ অলপ হৈছে লাগি আছে। গুৰুদেৱ আপুনি কৃপা কৰক। এই বোলে সত্য কথাটো গুৰুৰ আগত প্ৰকাশ কৰাৰ কাৰণে পাছৰবাৰ পানী আনোতে কলহত ধোঁৱানো কমি অহা নাই, চাৰিয়াঙৰ কিন্তু বাঢ়ি আহিছে কলহৰ পৰা। এনেকুৱা অতি শান্তি আছিল ৰাধিকা। কিন্তু আজি কলিৰ মনুষ্য আইগৰাকী হয়তো উৰণিখন পাহৰিলো। উৰণি মুহূৰ্তত কলিৰ নাৰী কেনেকুৱা হ'ব এই ব্যৱস্থাটো আমাৰ দৰ্শন কৰিছে। তাৰপিছত শুই বেক অসুৰৰ চুৰ ডকাইতৰ কলিত পাখণ্ডে পৰিব বেদৰ কথক দুখিত পাখণ্ডৰ মুখত শিকিবে ধৰ্ম জ্ঞান কলিত পৰিবে পাখণ্ডক বহুমান। এইখিনিতে দুটা কথা আহি পৰিছে। দুটা কথা এনেধৰণৰ যে কলিত হৰিৰ কীৰ্তন বিনাই আৱৰ নাহিকে বুজা। গুৰুজনাই কৈছে কলিযুগত কৃষ্ণ নাম আশ্ৰয় নকৰাকৈ ঈশ্বৰৰ পূৰ্ণ কৃপাৰ পাত্ৰ হ'ব নোৱাৰে, এইটো ধ্ৰুৱ সত্য। সেইকাৰণে ঈশ্বৰ কৃষ্ণদেৱৰ সেৱাৰ বিপৰীত নিয়মটো যিসকলে সমাজত দাঙি ধৰিব সেইসকলক শাস্ত্ৰত পাখণ্ড বুলি দিছে। আৰু যদি প্ৰাণজিৎ নামৰ ক্ষীণমিল শৰীৰটো আপোনাৰ মহামহন্তই আজ্ঞা কৰি আসনত বহুৱাই ভাগৱতৰ মাধ্যমেৰে কৃষ্ণ কথাৰ বিপৰীত নিয়মখিনি যদি আজি কৈ থাকোঁ তেতিয়াহ'লে আমাকেই শাস্ত্ৰই অৰ্থত পাখণ্ড বুলি দিছে। আৰু আমাৰ নিচিনা এনে পাখণ্ডবিলাককে মান সন্মান কৰি গামোচা চেলেং পিন্ধাই সমাজৰ লাভ খাইসকলে বয়োবৃদ্ধ বৈষ্ণৱসকলে দেউতাসকলে ব্ৰজধামৰ লক্ষ্মী স্বৰূপা গোপী সদৃশ আই মাতৃসকলে এনেকৈ ধৰ্মৰ জ্ঞান ল'ব বুলি শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে। যদিহে কৃষ্ণ নামৰ বিপৰীত চিন্তাখিনি আমি প্ৰকাশ কৰোঁ তেতিয়া তেওঁক পাখণ্ড বুলি সিদ্ধান্ত দিছে। গতিকে তেওঁলোকক পাখণ্ডৰ মুখতে ধৰ্মৰ জ্ঞান হয়তো কোনো সমাজত শিকি থকাও পৰিলক্ষিত হয়। গতিকে আমি অকণমান ভাল ধৰণে চিন্তা কৰিবলৈ চেষ্টা কৰাটো কিন্তু সময় আহি পৰিল। সেইকাৰণে আমি অকণমান আগতে সেই ব্যক্তিগত চিন্তাৰ কথাখিনি অধিৱেশনৰ কথাখিনি টানি অনা হৈছিল এইখিনি কথাৰ বাবে। গতিকে আমি যিমানেই জ্ঞানী নহওঁ আমি জ্ঞানপীঠ যি অপৰাধী হৈ গ'ল সমস্ত অপৰাধ ক্ষমা দি দুখনি অভয় চৰণ এক কণিকা ঠাই দিব পুনশ্চ সেৱাভাগী অৰ্পণা কৰি আজিৰ মহান অনুষ্ঠানভাগী ইমানতে বিৰাম দিয়া হওক বুলি আমি সেৱাভাগী অৰ্পণা কৰোঁ। কৃষ্ণ 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 জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগদ্গুৰু শ্ৰীমন্ত শংকৰ কৃষ্ণ 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 হৰি কৃষ্ণ অপৰাধ